নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আগন্তুক ডিএলএড প্ৰি এন্ট্ৰি টেষ্ট 2025 ৰ বাবে উপযোগী হোৱাকৈ লেংগুৱেজ এণ্ড পেডাগজিৰ কেইটামান ইম্পৰ্টেণ্ট এমচিকিউজ লৈ আহিছো। এই এমচিকিউজবোৰ খুবেই গুৰুত্বপূৰ্ণ, গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো হৈছে সাধাৰণতে প্ৰথম ভাষা বিকাশ মানে হৈছে কি? অপশ্যন এ আছে শিকন, আহৰণ, বিকাশ, বোধ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি আহৰণ। প্ৰথম ভাষা বিকাশ মানে হৈছে আহৰণ। নেক্সট, শিকাৰুক যেতিয়া বানান আৰু বিৰাম চিহ্ন উন্নত কৰিবলৈ শিকোৱা হয় তেতিয়া সিহঁতৰ কি হয়? এতিয়া ইয়াৰ শুদ্ধ অপশ্যনটো কি হ'ব? শিকন ক্ষমতা তীক্ষ্ণ হয়, নে শুদ্ধতা বা নিখুঁততা সম্পন্ন হয়, সালসলীয়াকৈ ক'ব পৰা ক্ষমতা তথা অনৰ্গলতা বৰ্ধিত হয়, নে সৃষ্টিশীলতাই পুষ্টি পায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি শুদ্ধতা বা নিখুঁততা উন্নত হয়। নেক্সট কুৱেশ্যন, ভাষাৰ শ্ৰেণী এটাত সংগঠনবাদৰ অৰ্থ হৈছে। ভাষাৰ শ্ৰেণী এটাত সংগঠনবাদৰ অৰ্থ কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ মাধ্যমৰ ব্যৱহাৰ কৰি নিজৰ নিজৰ সূত্ৰৰ সৃষ্টি কৰে। অপশ্যন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ছাত্ৰ ছাত্ৰীসকলে নিজৰ বোধ গঠন কৰে আৰু নিজৰ বিভিন্ন অভিজ্ঞতাৰ মাজেৰে শব্দৰ জ্ঞান আহৰণ কৰি অভিজ্ঞতাসমূহ ভাষা দক্ষতাৰে প্ৰতিফলিত কৰে। নেক্সট, ভাৰতত আঞ্চলিক ভাষাৰ বিকাশৰ ক্ষেত্ৰত তলৰ কোনটো প্ৰত্যাহ্বান হিচাপে ধৰা নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি অনুবাদৰ জটিলতা। নেক্সট, ভাষা আহৰণ হৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভাষা আহৰণ কোনটো হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মানৱ মস্তিষ্কৰ প্ৰকৃতিগত ক্ষমতাৰ কাৰণে ভাষা শিকাৰ এক প্ৰক্ৰিয়া। নেক্সট, ভাষাৰ শিক্ষক এজনে লিখন দক্ষতা কেনেদৰে শিকাব পাৰে? ভাষাৰ শিক্ষক এজনে লিখন দক্ষতা কেনেদৰে শিকাব পাৰে? ইয়াত চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি মগজুত চিন্তাৰ খোৰাক যোগোৱা ধাৰণাৰে শিকাৰুক সিহঁতৰ নিজৰ ভাষাত লিখিবলৈ দি লিখন দক্ষতাটো শিকাব পাৰে। নেক্সট, ভাষা এটা সললীয়াকৈ ক'ব পৰা ক্ষমতা কিদৰে বৃদ্ধি কৰিব পৰা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কথোপকথনৰ দ্বাৰা যোগাযোগৰ সুযোগ সৃষ্টি কৰি। নেক্সট, এটা ভাষা শিকোৱাৰ ফলপ্ৰসূ পাঠ এটাৰ আৰম্ভণি কেনেদৰে হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সাৰাংশ কথনৰ পুনৰাবৃত্তি আৰু ছাত্ৰ ছাত্ৰীক কাৰ্য দি অনুপ্ৰেৰিত কৰি। নেক্সট, নিদানমূলক তথা উপচাৰাত্মক শিক্ষণ হৈছে। এতিয়া নিদানমূলক শিক্ষণ মানে কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি এক নিৰ্দেশমূলক কাৰ্য। নেক্সট, ভাষা দক্ষতা কেনেদৰে শিকোৱা উচিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি একত্ৰিত ধৰণেৰে। নেক্সট, ভাষা শিকাৰ প্ৰক্ৰিয়াত ছাত্ৰ ছাত্ৰীয়ে উচ্চাৰণ কৰোঁতে আত্মবিশ্বাসৰ অভাৱ দেখা গৈছে। এই অৱস্থাটো কেনেকৈ অতিক্ৰম কৰিব পৰা যাব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ শ্ৰেণীকোঠাত ডাঙৰকৈ শব্দ কৰি পঢ়ি। নেক্সট, প্ৰশ্ন কাকত এখন প্ৰস্তুত কৰাৰ পাছত শিক্ষকজনে পৰীক্ষণ উদ্দেশ্যত টেষ্টিং অবজেক্টিভছ চকু ফুৰাইছে। তো প্ৰশ্ন কাকতখনৰ মূলতঃ কোনটো দিশত শিক্ষকজনে গুৰুত্ব দিছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি বৈধতা। কুৱেশ্যনটোৰ ভেলিডিটি কিমান আছে সেইটোৰ ওপৰত মানে শিক্ষকজনে এই প্ৰশ্ন কাকতখনৰ চকু ফুৰাইছে। নেক্সট, তলৰ কোনটো পঠনৰ অসুবিধাৰ লক্ষণ নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বানানৰ সামঞ্জস্যত অসুবিধা। নেক্সট, ভাষাৰ প্ৰকৃতি সন্দৰ্ভত তলৰ কোনটো উক্তি শুদ্ধ নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ভাষাই সৰলৰ পৰা জটিললৈ গতি কৰে। এই উক্তিটো শুদ্ধ নহয়। নেক্সট, তলত দিয়া কোনটো শ্ৰেণীকোঠাৰ অনুশীলনে ভাষাৰ মৌখিক ক্ষমতা বিকাশ সক্ষম কৰি তোলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি প্ৰিয় কাহিনী একোটাৰ চৰিত্ৰ ৰূপায়ণত অংশগ্ৰহণ কৰা। নেক্সট, দ্ৰুত পঠনৰ উদ্দেশ্য হৈছে ৰেপিড ৰিডিং, যিটো দ্ৰুত পঠন, ইয়াৰ অবজেক্টিভটো কি? ইয়াৰ মেইন উদ্দেশ্যটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নিৰ্দিষ্ট বিষয় বৰ্ণন জনা। নেক্সট, প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ শ্ৰৱণ আৰু কথন দক্ষতা বৃদ্ধিৰ কাৰণে তলত উল্লেখ কৰা কোনটো কৌশল আটাইতকৈ উপযোগী? এই কুৱেশ্যনটোৰ এনচাৰ আপোনালোকলৈ এৰিলোঁ, আপোনালোকে কমেণ্টত জনাব।
ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? কাহিনী কথন বা শ্ৰুতলিপি প্ৰদান, কবিতা আবৃত্তি বা ভাষাৰ প্ৰয়োগশালা, অভিনয় তথা চৰিত্ৰায়ন আৰু বাতৰি পঠন, অভিনয় তথা চৰিত্ৰায়ন আৰু কথোপকথন। এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো অপশ্যন শুদ্ধ হয় আপোনালোকলৈ এৰিলো, আপোনালোকে কমেণ্টত জনাব। নেক্সট, নিম্নলিখিত কোনটোৰ সৈতে ধ্বনিতাত্ত্বিক সজাগতা অতি বেছিকৈ সম্পৰ্কিত? নিম্নলিখিত কোনটোৰ সৈতে ধ্বনিতাত্ত্বিক সজাগতা অতি বেছিকৈ সম্পৰ্কিত? শ্ৰৱণ ক্ষমতা, কথন ক্ষমতা, পঠন ক্ষমতা, লিখন ক্ষমতা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, পঠন ক্ষমতা। নেক্সট, ভাষাত নিদানমূলক বা উপচাৰাত্মক শিক্ষণ ৰিমেডিয়েল টিচিঙৰ উদ্দেশ্য হৈছে? ভাষাত নিদানমূলক বা উপচাৰাত্মক শিক্ষণৰ উদ্দেশ্য কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ছাত্ৰ ছাত্ৰীৰ আৰম্ভণি পৰ্যায়ৰ ভুলবোৰ শুধৰোৱা, জ্ঞানৰ লগত জড়িত ভুলবোৰ, ছাত্ৰ ছাত্ৰীৰ আত্মবিশ্বাস বৃদ্ধি কৰা। আটাইকেইটাই শুদ্ধ উত্তৰ হয় ইয়াৰ ৰেমেডিয়েল টিচিঙৰ। যিখিনি ল'ৰা ছোৱালীয়ে আমি নোৱাৰে, সেই নোৱাৰা ল'ৰা ছোৱালীখিনিক আমি ৰেমেডিয়েল টিচিং দিওঁ। আপোনালোকে যিসকলে ইতিমধ্যে DLED কৰিছে তেওঁলোকে গম পাইছে ৰেমেডিয়েল টিচিং মানে কি। তো ইয়াৰ উদ্দেশ্য কি? ইয়াৰ উদ্দেশ্য আটাইকেইটাই শুদ্ধ হয়। ছাত্ৰ ছাত্ৰীৰ আৰম্ভণি পৰ্যায়ৰ ভুলবোৰ শুধৰোৱা, য়েছ। জ্ঞানৰ লগত জড়িত ভুলবোৰ শুধৰোৱা, এইটো শুদ্ধ হয়। ছাত্ৰ ছাত্ৰীৰ আত্মবিশ্বাস বৃদ্ধি কৰিবৰ কাৰণেও এই ৰেমেডিয়েল টিচিং লোৱা হয়। গতিকে আটাইৰ ওপৰত উল্লেখ কৰা গোটেইকেইটাই শুদ্ধ। নেক্সট, ভাষাৰ সাধাৰণ জ্ঞান তথা বোধ বিচাৰ মূল্যায়ন কৰিবৰ কাৰণে কেনেধৰণৰ প্ৰশ্ন আটাইতকৈ উপযুক্ত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, অতি চমু উত্তৰৰ প্ৰশ্ন। নেক্সট, ভাষা শিকাৰ সহজাত প্ৰবৃত্তি শিশুবোৰে জন্মতে লৈ আহে। এই উক্তিটো কোনে কৈছিলে? এই উক্তিটো কৈছিলে নোৱাম চমস্কি। শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। নেক্সট, তলত দিয়া উদ্দেশ্যবোৰৰ কোনটোৰ কাৰণে ভাষা শিকাৰ আৱশ্যকতা নাই? এই কুৱেশ্যনটো মই কিছুদিনৰ আগতে আমাৰ কমিউনিটি পষ্টত মই পল দিছিলোঁ। বেছিভাগ এই কুৱেশ্যনটোৰ উত্তৰ ভুল কৰি দিছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, জীৱনৰ বিভিন্ন প্ৰয়োজন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ভাষাবোধ আয়ত্ত কৰিবলৈ আমাক ভাষাৰ শিকাৰ আৱশ্যকতা নাই। নেক্সট কুৱেশ্যন, বিশেষভাৱে সক্ষম তথা দিব্যাংগ শিশুৰ লিখন দক্ষতা কি অনুশীলনত প্ৰয়োজন হয়? বিশেষভাৱে সক্ষম তথা দিব্যাংগ শিশুৰ লিখন দক্ষতা কিহৰ অনুশীলনত প্ৰয়োজন হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি, ভাল হাতৰ আখৰৰ। নেক্সট, বহুভাষিকতা হৈছে কি? বহুভাষিকতা মানে কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, ভাষা শিকনৰ কাৰণে এক গুৰুত্বপূৰ্ণ উৎস। বহুভাষিকতা মানে হৈছে মাল্টি লিংগুইষ্টিক বুলি যিটো, সেইটো হৈছে কি ভাষা শিকনৰ কাৰণে এক গুৰুত্বপূৰ্ণ উৎস, এটা ইম্পৰ্টেণ্ট চ'ৰ্চ। নেক্সট, ভাষাৰ প্ৰাথমিক ৰূপ হৈছে? ভাষাৰ প্ৰাথমিক ৰূপ কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, সংকেত ভাষা। নেক্সট, প্ৰাথমিক পৰ্যায়ত সাধু আৰু পদ্যৰ ক্ষেত্ৰত কোনটো দিশ আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি তুমি বিবেচনা কৰিবা? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন, ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন সাধু আৰু পদ্যবোৰ শব্দ সম্ভাৰত সমৃদ্ধ হোৱা উচিত। অপশ্যন বি শুদ্ধ উত্তৰ, সাধু আৰু পদ্যবোৰ শব্দ সম্ভাৰত সমৃদ্ধ হোৱা উচিত। মানে শব্দ সম্ভাৰ মানে ভকেবুলাৰী একদম ষ্ট্ৰং হ'ব লাগিব, সমৃদ্ধ হোৱা উচিত। নেক্সট, তলত দিয়া কোনটো লিখন প্ৰথাৰ অন্তৰ্ভুক্ত? লিখন প্ৰথাৰ অন্তৰ্ভুক্ত কোনটো হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, বিৰামৰ শুদ্ধ প্ৰয়োগ, যিটো আমি পাংচুৱেশ্যন বুলি কওঁ, সেইটো আমাৰ লিখন প্ৰথাৰ কাৰণে একদম ইম্পৰ্টেণ্ট। অপশ্যন চি শুদ্ধ উত্তৰ। নেক্সট, শিক্ষাৰ্থীৰ শ্ৰৱণ দক্ষতা লিচেনিং স্কিল কিহৰ সহায়ত জুখিব পাৰি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, কাহিনী কথন আৰু বোধ ভিত্তিক প্ৰশ্ন উত্থাপন কৰি। নেক্সট, নোম চমস্কিয়ে বিশ্বাস কৰে যে শিশুৱে ভাষা ডেছ কৰাৰ এক জন্মগত ক্ষমতা থাকে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, আহৰণ। অলপ আগতে আমি কুৱেশ্যনটো কৰি গৈছিলোঁ, শিশুৱে ভাষা আহৰণ কৰাৰ জন্মগত সিহঁতৰ এটা টেকনিক থাকে, কৌশল থাকে। সেইটো কোনে কৈছিল? নোম চমস্কিয়ে কৈছিল। সেই কুৱেশ্যনটোৰে চেমছ আৰু ৰিভাৰ্ছ কুৱেশ্যন ইয়াত দিয়া হৈছে। সেই শিশুৱে কি কৰে? ভাষাটো আহৰণ কৰে। অপশ্যন এ, আহৰণ মানে একুইজিশ্যন। নেক্সট, কুৱেশ্যন নম্বৰ 30, শ্ৰৱণ আৰু পঠন হৈছে? শ্ৰৱণ আৰু পঠন মানে কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব, সেইটো এটা কি স্কিল হয় শ্ৰৱণ আৰু পঠন? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, ৰিচিপ্টিভ। সিহঁতে গ্ৰহণ কৰি শিকে শ্ৰৱণ আৰু পঠন। নেক্সট, এগৰাকী ভাষা শিক্ষয়িত্ৰীয়ে ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন বিষয়ৰ লগত সম্পৰ্কিত শব্দ বিচাৰিবলৈ দিলে আৰু তাৰ মিত্ৰ শব্দসমূহ, মিত্ৰ শব্দ মানে যিবোৰ শব্দ এটা শব্দৰ আগত আৰু পাছত বহে, বিচাৰি উলিয়াবলৈ দিলে। এই কৌশলটো কি বুলি কোৱা হয়?
ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সহযোজন বা কলকেশ্যন। নেক্সট, ভাষা শিক্ষণৰ কোনটো পদ্ধতিয়ে স্মৰণক ভাষা শিক্ষণৰ এটা দিশ ৰূপে গণ্য কৰে? স্মৰণ মানে যিটো আমাৰ মনত ৰখা যিটো মেমৰিজ, সেইটো এটা ভাষা শিক্ষণৰ এটা দিশ ৰূপে গণ্য কৰে। কোনটো পদ্ধতিয়ে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গাঁথনিক পদ্ধতি, ব্যাকৰণ অনুবাদ পদ্ধতি, যোগাযোগমূলক সামগ্ৰী। ইয়াৰ অপশ্যন হ'ব অপশ্যন বি ব্যাকৰণ অনুবাদ পদ্ধতি। নেক্সট, বিদ্যালয়ত ভাষা শিক্ষণৰ নীতিক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি ত্ৰিভাষা সূত্ৰ। নেক্সট, তৃতীয় শ্ৰেণীৰ শ্ৰেণীকোঠাত এগৰাকী শিক্ষকে শিক্ষাৰ্থীসকলক পাঠ এটাত থকা সাধু এটা উপযুক্ত ক্ৰম অনুসাৰে সজাবলৈ দিছে। শিক্ষকগৰাকীক এই কাৰ্যই শিক্ষাৰ্থীৰ কি বৃদ্ধিত সহায় কৰে? কি বৃদ্ধিত সহায় কৰে? এটা খালী ঠাই আছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পঠন বোধগম্যতা। নেক্সট, তলত দিয়া কোনটো শিশু এটাৰ ভাষা দক্ষতাৰ মূল্যায়নৰ ক্ষেত্ৰত কম ফলপ্ৰসূ? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি শ্ৰুতলিপি। শ্ৰুতলিপিটো ইমান এটা এফেক্টিভ নহয়, ইমান এটা ফ্ৰুটফুল নহয়। অ'কে, নেক্সট, তলত উল্লেখ কৰা কোনটো ভাষা শিক্ষণৰ উদ্দেশ্য নহয়? লেংগুৱেজ টিচিঙৰ অবজেক্টিভ নহয়। লেংগুৱেজ লাৰ্ণিং, শিক্ষণ মানে লাৰ্ণিং, লেংগুৱেজ লাৰ্ণিঙৰ উদ্দেশ্য কোনটো নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গুৰুত্বৰ সৈতে বা কষ্ট কৰি ধাৰণাৰ যিটো প্ৰকাশ, সেইটো আমাৰ লেংগুৱেজ যিটো লাৰ্ণিঙৰ উদ্দেশ্য নহয়। নেক্সট, পঠনৰ প্ৰাথমিক অৱস্থাত শিক্ষকে গুৰুত্ব প্ৰদান কৰিবলগীয়া দিশটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বৰ্ণ উচ্চাৰণ সংযোগৰ, লেটাৰ চাউণ্ড কৰেছপণ্ডেঞ্চৰ যিটো উন্নতি ডেভেলপমেণ্ট, সেইটো শিক্ষকে প্ৰথমতে গুৰুত্ব প্ৰদান কৰিব লাগিব। নেক্সট, এটা ভাষাৰ বৰ্ণসমূহৰ উচ্চাৰণসহ পঠনৰ শিক্ষা হৈছে কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ধ্বনিমূলক পদ্ধতি। নেক্সট, তলত উল্লেখ কৰা কোনটোৱে শিশু এটাৰ ভাষা আহৰণত সহায় কৰে? চাৰিটা অপশ্যন আছে, কোনটোৱে ভাষা আহৰণত সহায় কৰে শিশু এটাৰ কাৰণে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি শিশুটোক আন শিশুৰ সৈতে শিশুটোক খেলিবলৈ দিব লাগিব, তেতিয়াহে সেই শিশুটোৱে ভাষা আহৰণত সহায় হয়। নেক্সট, শব্দ শৃংখলে তাৰমানে ক্ৰছৱৰ্ড পাজল তলৰ কোনটোৰ বিকাশত সহায় কৰে? শব্দ শৃংখলে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি শব্দ ভাণ্ডাৰ, তাৰমানে ভকেবুলাৰী ষ্ট্ৰং কৰিব শব্দ শৃংখলে, ক্ৰছৱৰ্ড পাজল। নেক্সট, এগৰাকী শিক্ষকে শিকাৰুক ছবি আঁকি ৰং কৰিবলৈ উৎসাহিত কৰিছে। এই ক্ষেত্ৰত শিক্ষকগৰাকীয়ে কি কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি শিকাৰুসকলক সূক্ষ্ম মটৰ ক্ষমতা, তাৰমানে মটৰ স্কিল, সিহঁতৰ হাতৰ সূক্ষ্ম যিবিলাক মটৰ স্কিল আছে সেইবিলাক মানে ডেভেলপমেণ্ট কৰাত সহায় কৰিছে। নেক্সট, শিশুৰ ভাষা আহৰণ প্ৰক্ৰিয়াটোত গুৰুত্বপূৰ্ণ ভূমিকা পালন কিহে কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পৰিয়ালেই হৈছে শিশুৰ প্ৰথম বিদ্যালয়, গতিকে শিশুৱে ভাষা আহৰণ ক'ত প্ৰথমতে শিকে? পৰিয়ালত। নেক্সট, শিক্ষাৰ্থীৰ কাৰণে শিক্ষক শিক্ষণ সামগ্ৰী টিচিং লাৰ্ণিং মেটেৰিয়েল বাছি লওঁতে কোনটো দিশত গুৰুত্ব দিব লাগে? আমি এতিয়া ক্লাছ ল'বলৈ যাওঁতে বা পঢ়া শ্ৰেণীকোঠাত প্ৰৱেশ কৰোঁতে আমি টিচিং লাৰ্ণিং মেটেৰিয়েল যিটোক আমি TLM বুলি কয়, TLMটো খুব গুৰুত্বপূৰ্ণ প্ৰয়োজনীয়। কোনটো দিশত গুৰুত্ব দিব লাগে? TLM যেতিয়া আমি চিলেক্ট কৰোঁ তেতিয়া কোনটো দিশত গুৰুত্ব দিব লাগে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি সামগ্ৰীখিনি সংগতীয় আৰু সংগঠিত ধৰণেৰে হোৱা উচিত। যিটি সামগ্ৰী লৈ গ'লে নহ'ব, যিটো পাঠৰ লগত সংগতি ৰাখি সেই পাঠটোত কি বিচাৰিছে হ'ব লাৰ্ণিং যিটো আউটকাম, সেই হিচাপে আমি এই টিচিং লাৰ্ণিং মেটেৰিয়েলটো আমি গোটাব লাগে। নেক্সট, ভাষা এটা শিকাৰ ক্ষেত্ৰত নিম্নলিখিত কোনটো গুৰুত্বপূৰ্ণ নহয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি অনুবাদ। নেক্সট, তলত উল্লেখ কৰা অনুশীলনবোৰৰ কোনটোৱে মৌখিক ভাষা দক্ষতা বৃদ্ধিত আটাইতকৈ বেছি সহায় কৰে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি চৰিত্ৰ ৰূপায়ণৰ খেল বা নাটকত অংশগ্ৰহণ কৰা। নেক্সট, পত্ৰাধাৰ কিহৰ উদাহৰণ? পত্ৰাধাৰ মানে পৰ্টফলিঅ' আজিকালি আমাৰ ECC যিটো আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন, তাত আমাৰ ক শ্ৰেণীৰ শিশুসকলৰ বাবে পৰ্টফলিঅ' খুব এতিয়া আমি তেওঁলোকৰ বনাব লাগে। পৰ্টফলিঅ' কিহৰ উদাহৰণ? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি আত্মমূল্যায়ন আৰু শিক্ষক মূল্যায়ন দুয়োটাৰ কাৰণে আমাক এই পৰ্টফলিঅ'টো এটা এক্সাম্পল হয়। নেক্সট, তলৰ কোনটো প্ৰাথমিক স্তৰত শিশুৰ ভাষা বিকাশৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ? ইয়াৰ শুদ্ধ উত্তৰ হ'ব
অপশ্যন বি ভাষা সমৃদ্ধ পাৰিপাৰ্শ্বিকতা। নেক্সট, ভাষাৰ শ্ৰেণীকোঠাত ছবি বা পোষ্টাৰ ব্যৱহাৰ কৰা সন্দৰ্ভত তলত উল্লেখ কৰা কোনটো অশুদ্ধ? ছবি বা পোষ্টাৰ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত মানে কোনটো অশুদ্ধ বুলি কৈছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, এই কাৰ্যই শিশুহঁতৰ শ্ৰৱণ ক্ষমতাক বৃদ্ধি কৰাৰ সুযোগ দিয়ে। নেক্সট, কুৱেশ্যন নম্বৰ 49, নিম্ন শ্ৰেণীৰ শ্ৰেণীকোঠাত, তাৰমানে যিটো লোৱাৰ প্ৰাইমেৰী ক্লাছৰুম, তাত উমলা পদ্য বা ছন্দৰ মিল থকা পদ্যৰ ব্যৱহাৰ কৰিব লাগে। কাৰণটো কি? উমলা পদ্য বা ছন্দৰ মিল থকা পদ্য কিয় ব্যৱহাৰ কৰিব লাগে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, এনে পদ্যবোৰে শিকাৰুক লক্ষ্য ভাষা, তাৰমানে যিটো আমাৰ টাৰ্গেট লেংগুৱেজ, সেইটো কোৱাৰ সুবিধা দিয়ে। নেক্সট, ভাষা এটাৰ আহৰণ কেনেদৰে কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, স্বাভাৱিক কথোপকথন বা আদান প্ৰদানমূলক পৰিৱেশত ভাষাটো ব্যৱহাৰ কৰাৰ জৰিয়তে ভাষাটোক আমি আহৰণ কৰিব পাৰোঁ। নেক্সট, কথা কৈ থাকোঁতে সঠিক স্থানত সঠিক শব্দ এটা সঠিক উচ্চাৰণ কৰা প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, কথন কৌশল, মেকানিক অফ স্পিকিং। যিটো স্পিকিং আমাৰ স্কিল, সেইটোৱে হৈছে কথা কৈ থাকোঁতে সঠিক স্থানত সঠিক শব্দ বা সঠিক উচ্চাৰণ কৰা প্ৰক্ৰিয়া। নেক্সট, কাহিনী কথন, ষ্টৰি টেলিং। ষ্টৰি টেলিঙক কি ক্ষেত্ৰত এটা শিক্ষণ আহিলা হিচাপে প্ৰয়োগ কৰা হয়? TLM হিচাপে ব্যৱহাৰ কৰা হয়। TLM হিচাপে ষ্টৰি টেলিংটোক ব্যৱহাৰ কৰা হয় কোনটো ক্ষেত্ৰত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, ভাষা আৰু বৰ্ণবোধ দক্ষতা, লিটাৰেচি স্কিল বিকাশ কৰিবলৈ আমাক এই কাহিনী কথন বা ষ্টৰি টেলিং ইউজ কৰা হয়। নেক্সট, তলৰ কোনটো শিক্ষণ দক্ষতা নহয়? ষ্টাডি স্কিল কোনটো নহয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, কোনো কাৰ্যসূচীৰ এজেণ্ডা যিটো লিখো অনুষ্ঠানৰ কাৰ্যসূচী, সেইটো আমাৰ শিক্ষণ দক্ষতা নহয়। নেক্সট, পাঠ্যপুথি প্ৰণেতাসকলে, যিসকলে মানে টেক্সট বুক বনায়, যিসকলে টেক্সট বুক লিখে, পাঠ্যপুথি তেওঁলোকে বনায়, সেই তেওঁলোকে সদায় মূল লেখকে কি কৰে? লেখা গদ্য পাঠ কবিতা বৃত্তান্ত আদি অন্তৰ্ভুক্ত কৰে। লগতে তেওঁলোকে বাতৰি কাকত আলোচনা আদিৰ পৰাও মূল পাঠত অন্তৰ্ভুক্ত কৰে। ইয়াৰ কাৰণটো কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে কাৰণ এইবিলাক প্ৰামাণিক ষ্টেণ্ডাৰ্ড হয় আৰু ইয়াৰ ভাষা স্বাভাৱিক থাকে, এটা নেচাৰেল আৰু চিম্পল ভাষা ইউজ কৰা থাকে বাতৰি কাকত আলোচনীত। সেইকাৰণে সেইবিলাকো তেওঁলোকে মেইন যিটো আমাৰ লেচন তাত অন্তৰ্ভুক্ত কৰে। নেক্সট, তলৰ কোনটো কৌশল শিক্ষাৰ্থীক ভাষা শিকোৱাৰ ক্ষেত্ৰত আদৰ্শ কৌশল ৰূপে গণ্য কৰিব নোৱাৰি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, প্ৰথমতে বৰ্ণমালাৰ আখৰসমূহ পৰিচয় কৰাটো, এইটো ভাষা শিকোৱাৰ ক্ষেত্ৰত এইটো আদৰ্শ কৌশল নহয়। নেক্সট, সামাজিক আদান প্ৰদানৰ ধাৰণাটো নিম্নোক্ত কোনজনৰ সৈতে সম্পৰ্কিত? সামাজিক আদান প্ৰদান, এই ধাৰণাটো কোনজনৰ সৈতে জড়িত? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, ভাইগটস্কি। নেক্সট, কেনেধৰণৰ পৰিৱেশত শিশুৱে স্বাভাৱিকভাৱে ভাষা আহৰণ কৰে? কেনেকুৱা ধৰণৰ পৰিৱেশত ভাষা আহৰণ কৰে? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? আশপাশে নিকট পৰিৱেশৰ এটাতকৈ অধিক পৰিৱেশৰ সৈতে শিশুটোক পৰিচয় কৰালে শিশুটোৱে সোনকালে ভাষা আহৰণ কৰে। নেক্সট, পাঠ এটা পঢ়াৰ ক্ষেত্ৰত তলত দিয়া কোনটো আটাইতকৈ গুৰুত্বপূৰ্ণ? লেচন যেতিয়া আমি ৰিডিং কৰোঁ তেতিয়া তলত কোনটো আটাইতকৈ গুৰুত্বপূৰ্ণ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন, আমাৰ মেইন পাঠটো পঢ়াৰ ক্ষেত্ৰত আমি কোনটো গুৰুত্ব বেছি দিব লাগিব? লিখিত পাঠটোত অৰ্থ বুজি পাব লাগিব। এনেই পঢ়ি গ'লে নহ'ব, পাঠটোৰ আমি লেচনটোৰ অৰ্থ বুজি পাব লাগিব। সেইটোৱে হৈছে পাঠ পঢ়াৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ। নেক্সট, ভাষা দক্ষতা কেনেদৰে শিকোৱা উচিত? ভাষা দক্ষতা কেনেদৰে শিকোৱা উচিত? লাৰ্ণিং যিটো আমাৰ লেংগুৱেজ স্কিল, ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, সংগঠিত ধৰণেৰে। নেক্সট, আৰু আজিৰ ভিডিঅ'টোৰ অন্তিম কুৱেশ্যন, শিশুক লিখিবলৈ শিকাওঁতে শিক্ষকগৰাকীয়ে কি কৰা উচিত? আমাৰ যেতিয়া ৰাইটিং স্কিল আমি ডেভেলপ কৰোঁ এজন ষ্টুডেণ্টৰ, তেতিয়া শিক্ষকে কি কৰা উচিত? শিক্ষকে কোনবিলাক দিশত গুৰুত্ব প্ৰদান কৰা উচিত? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, শিশুক নিজৰ ভাৱবোৰ লিখিবলৈ সুযোগ দিব লাগিব। তেতিয়া শিশুক শিকাওঁতে তেওঁলোকৰ শিকণ দক্ষতাটো বৃদ্ধি পাব। তো বন্ধুসকল, আজিলৈ ইমানেই আছিল। এই 60টা কুৱেশ্যন আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। আশা কৰোঁ এই কুৱেশ্যনখিনি আপোনালোকক বাৰুকৈ উপকৃত কৰিব আগন্তুক DLED প্ৰি-এণ্ট্ৰি টেষ্টত। ভিডিঅ'টো যিসকলে শেষৰলৈকে চালে তেওঁলোকক ধন্যবাদ জনাইছোঁ। আশা কৰোঁ আপোনালোকে
এই কুৱেশ্যনখিনি পঢ়ি উপকৃত হৈছে। আজিৰ ভিডিঅ'টোত এই কুৱেশ্যনখিনি কেনেকুৱা পালে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু যিসকলে নতুনকৈ আছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব, যাতে আগন্তুক ভিডিঅ'বোৰৰ নটিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পায়। তো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ। থেংক ইউ।